জয় অসম ছাত্ৰ-ছাত্ৰীসকল মই অংকুৰদেৱ গগৈ আৰু তোমালোক সকলোকে অংকুৰদেৱ গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমতে তোমালোক সকলোকে বহুতে বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তোমালোকে 50টা ছাবস্ক্ৰাইবাৰ এই চেনেলটোত কমপ্লিট কৰি দিলা। কালিলৈকে 17টা ছাবস্ক্ৰাইবাৰ আছিলে, আজি দেখিছোঁ 50টা হৈ গৈছে, অৰ্থাৎ প্ৰায় 32টা মান ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে। গতিকে তোমালোকক বহুত বেছি ধন্যবাদ আৰু তোমালোকক কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ য'ত মই 10টা লাইকৰ টাৰ্গেট মাত্ৰ ৰাখিছিলোঁ। তোমালোকে 35টা লাইক কৰি দিলা, তাৰ কাৰণে অশেষ ধন্যবাদ তোমালোকক জ্ঞাপন কৰিছোঁ। তোমালোকে ছাপোৰ্ট যি কৰিছা বা যি সহায় সহযোগিতা তোমালোকে জনাইছা তাৰ কাৰণে মই চিৰকৃতজ্ঞ। তাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে জানা আমি ছানডে এক্সাম পাতিবৰ কাৰণে গৈ আছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ছানডে এক্সামটো তোমালোকে দিবৰ কাৰণে গৈ আছা MCQ টেষ্টটো, তোমালোকক জনাব বিচাৰিছোঁ আমি এক্সামটো ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈকে অনুষ্ঠিত কৰিম। আৰু এই সময়টোৰ ভিতৰত ঠিক আছে, ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰত মাত্ৰ এঘণ্টা সময় উলিয়াই পিনি তোমালোকে এই পৰীক্ষাটো দিব লাগে। কোনো কম্পালচৰি নহয় যে ৰাতিপুৱা তোমালোকে 6টাত দিব লাগিব বা গধূলি 6টাত দিবি কমপ্লিট কৰিব লাগিব। পৰীক্ষাটো পাছতো দিব পাৰা, কিন্তু যদি তোমালোকক ফলাফল তোমালোকে লাগে বুলি ভাবা তেনেহ'লে তোমালোকে ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰত কমপ্লিট কৰিব লাগিব বা পৰীক্ষাটো তোমালোকে দিব লাগিব আৰু তোমালোকে তেতিয়া ফলাফলটোহে পাবা। ঠিক আছে, আৰু ফলাফলটো যিহেতু আমি দিম বুলি ভাবিছোঁ, গতিকে এই ক্ষেত্ৰত তোমালোকৰ পৰা মই সহায় সহযোগিতা মই বিচাৰিম। কাৰণ বহুতে কি হয় কম নম্বৰ পাম বুলি কিতাপখন চাই চাই পিনি আনচাৰবোৰ কৰি দিয়ে। গতিকে তোমালোকৰ পৰা এইটোৱে সহায় বিচাৰিছোঁ বা সহযোগিতা মই বিচাৰিছোঁ যে কোনো যাতে নকল নকৰা, অৰ্থাৎ কিতাপ চাই চাই আনচাৰবোৰ নকৰা। ঠিক আছে, নিজেই তোমালোকে যিখিনি পঢ়িলা নিজৰ যিখিনি মনত আছে সেইখিনি তোমালোকে পৰীক্ষাটো দিবা। আৰু MCQ টেষ্ট যিহেতু হয় গতিকে নিজকে পৰীক্ষা কৰিবা। আৰু এই পৰীক্ষাৰ মাৰ্কছটো কোনধৰণৰ বৰ্ডলৈ যিহেতু নাযায়, তোমালোকে মাত্ৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি ভালকৈ চলাব পাৰিবা। গতিকে এইটোত নিজকে টেষ্ট দিবা বা নিজকে টেষ্ট কৰিবা। ঠিক আছে, আৰু ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল আমি এনেধৰণৰ এক্সাম ভৱিষ্যতেও পাতি থাকিম। গতিকে যিসকলৰ ৰিজাল্ট এইবাৰ বেয়া হয়, আমি যিটো ছানডেত অনুষ্ঠিত কৰিম পৰীক্ষা, যদি এইবাৰ তোমালোকৰ বেয়া হয় তেতিয়াহ'লে নেক্সট ছানডে তোমালোকে ভালকৈ দিবা, আমি নেক্সট ছানডেও এক্সাম পাতিম, তাত টপ কৰা। ঠিক আছে, আৰু আশাটো এইটোৱে কৰিম সকলোৱে যাতে ভালদৰে কিতাপখন পঢ়া আৰু ভাল নম্বৰ লৈ তোমালোকে যাতে ফাইনেল পৰীক্ষাত পাছ হয় মই সেইটোৱে বিচাৰিছোঁ। লগতে এই এক্সামসমূহতো তোমালোকে ভাল প্ৰদৰ্শন কৰা সেয়া মই বিচাৰিছোঁ, আশা কৰিছোঁ। আৰু বৰ্তমান সময়ত ক'ব গ'লে মোৰ বিকমৰ এক্সাম চলি আছে, ফাইনেল এক্সাম। চ' তাৰ কাৰণে মানে মই তোমাৰ ইমান বেছি ভিডিঅ' ভালকৈ বনাব পৰা নাই তোমালোকক সহায় হোৱাকৈ। গতিকে এইটো কথা তোমালোকক জনাই দিছোঁ। ঠিক আছে, আৰু এইবাৰ আমি যিটো এক্সাম অনুষ্ঠিত কৰিছোঁ এই এক্সামটোত ইলিছাত আছে সহায় কৰিছে, অনুষ্ঠিত কৰিছে। ঠিক আছে, মানে কুৱেশ্যন পেপাৰ কটা পৰ্যন্ত সকলোখিনি কাম মানে ইলিছাত আছে কৰি দিছে। যিহেতু মোৰ এক্সাম চলি আছে গতিকে মই ইমান বেছি টাইম দিব পৰা নাই এক্সামত, আৰু তোমালোকৰ এই যিটো টেষ্ট পাতিম তাত ইমান বেছি টাইম দিব পৰা নাই। তথাপিও 12ৰ কুৱেশ্যন কাটিছোঁ বা এক্সামটো তোমালোকৰ অনুষ্ঠিত কৰিম। বাট 11, 9 আৰু 10ৰ ইলিছাত আছে এক্সামটো অনুষ্ঠিত কৰিব। আৰু ইলিছাত আছক এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তুমি এনেদৰে সহায় কৰি থাকিবা ভৱিষ্যতেও ছাত্ৰ ছাত্ৰীক উপকৃত হোৱাকৈ। আৰু তুমি যি সহায় কৰিলা মোক তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ। আৰু ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ভালদৰে তোমালোকে পৰীক্ষাটো দিবা। আৰু এই ক্ষেত্ৰত তোমালোকে কি ভাবা তোমালোকৰ মতামত তলৰ কমেণ্ট বক্সত জনাই দিবৰ কাৰণে নাপাহৰিবা। আৰু এনেধৰণৰ এক্সাম তোমালোকৰ উপকৃত হ'বনে নহয় ভৱিষ্যতে বা তোমালোকৰ লাভ হ'বনে নহয় নিশ্চয় জনাবা। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ, ভিডিঅ'টো বেছি দীঘল হৈ যাব নহ'লে। আৰু ভালদৰে পৰীক্ষাটো তোমালোকে কাইলৈ দিবা। ঠিক আছে, কিছুমান নিয়ম নীতি বা তোমালোকে কেনেকৈ এক্সামটো দিব লাগিব তাৰ ওপৰতো এটা ভিডিঅ' হয়তো আহিব, সেয়া তোমালোকে চাবা যদি নাই চোৱা। ঠিক আছে, আৰু যিসকলে জানা অলৰেডি তেওঁলোকে তুমি চাব নালাগে, যিসকলে নাজানা তেওঁলোকে চাই ল'বা। আৰু বেকগ্ৰাউণ্ডত তোমালোকে হয়তো চাউণ্ড পাইছা। ঠিক আছে, চাউণ্ডটো এইটো কাৰণে পাইছা কাৰণ মই নিজৰ ৰুমত নাই, অৰ্থাৎ নিজৰ ঘৰত নাই। বৰ্তমান মই যিহেতু বিকম পঢ়ি আছোঁ আৰু বৰ্তমান সময়ত মই ৰুমত থাকিব লগা হৈছে, অৰ্থাৎ ভাড়াঘৰত। সেই ক্ষেত্ৰত মানে তোমাৰ বেকগ্ৰাউণ্ডৰ চাউণ্ড আহি যায়, তো এইটো তোমালোকে এডজাষ্ট কৰি ল'বা। বাকী যি কি নহওক মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তোমালোক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।